কালি নে পৰকি ফেচবুকটো খুলি থাকোঁতে এটা ভিডিঅ' দেখিলোঁ দেই। মই এই বিষয়টো বনাম বুলি ভাবি আছিলোঁ, কিন্তু অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ। এগৰাকী মহিলাই বিহুৰ মানে ষ্টেজত উঠি বিচাৰকক প্ৰশ্ন কৰিছে যে যিগৰাকী নাচনীয়ে ভালকৈ কঁকাল ভাঙিব পৰা নাই, সেইগৰাকী নাচনীক আপোনালোকে বিজয়ী কি ভিত্তিত দিলে? কিন্তু কমিটিৰ মানুহে তেওঁৰ পৰা কথা ক'বলৈ নিদি মাইক্ৰফোনটো টানি নিয়া আমি দেখিবলৈ পালোঁ। এতিয়া এনেকুৱা ঘটনাবিলাক কিয় হৈ আছে জানেনে? কাৰণ আজিকালি দুই এখন মঞ্চত যদি কোনোবাই বিজয়ী পায়, ডাইৰেক্ট আমি বিচাৰকৰ আসনতহে মানে দেখিবলৈ পাওঁ। এগৰাকী বিচাৰক হ'বৰ কাৰণে দুই এখন মঞ্চত বিজয়ী হোৱাটোৱে যথেষ্ট জানো। বিহুৰ যেতিয়া বিচাৰক হ'বলৈ গৈছে, তেওঁৰ সেই বিহুৰ প্ৰতি সেইখিনি সাম্যজ্ঞান থাকিব লাগিব। বিহুৰ প্ৰতিটো ফালৰ পৰা তেওঁ জ্ঞান থকাৰ লগতে বিচাৰক হোৱাৰ দক্ষতা থাকিব লাগিব, যোগ্যতা থাকিব লাগিব। পটককৈ কোনোবা ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল বুলি কোনোবা এজন ইউটিউবাৰক মাতি নি যদি আমি বিচাৰকৰ পদত বহাই দিওঁ, কোনোবা জিলা ভিত্তিত বিজয় হ'ল বুলি যদি আমি বিচাৰকৰ পদত বহাই দিওঁ, এনেকুৱা ঘটনা পুনৰাবৃত্তি হোৱাটো স্বাভাৱিক, হয়তো আগলৈও হৈ থাকিব। গতিকে বিহু কমিটিৰ মানে কৰ্মকৰ্তাসকলে বিচাৰক মাতোতে অকণমান সাৱধান হ'ব লাগে। বিচাৰক সেইজনক মাতক যিজনৰ দক্ষতা, যোগ্যতা আৰু বিহুৰ সঠিক জ্ঞান আছে। এনেই যদি কাৰোবাক আপোনালোকে অকণমান ডাঙৰ মানুহ যেন দেখি পেলাই যদি বিচাৰকৰ আসনত বহাই দিয়ে, হয়তো এদিন বিহুৰ এই যি অস্তিত্ব নাথাকিবগৈ। বিহুক কোনোবাই কিনি পেলাব।